Welcome to Test Knowledge. আজিৰ এই ভিডিঅ'টো Microsoft Excel part 2 হয়। আগৰ ভিডিঅ'তে Microsoft Excel part 1 হে চাইছিলো, আজি Excel part 2 হয়। আগৰ ভিডিঅ'ত sum, subtract, product and division চাইছিলো। আজিৰ ভিডিঅ'ত আমি কি চাম? Maximum, minimum, average, lower, upper and count। এই ছয়টা হে চাম। ইয়াৰ উপৰিও আমি আজি কি চাম? ইয়াৰ পৰা reftex কি হয়, marks কি হয়, ইয়াতে কারেন্সি তোমাৰ যে কারেন্সি সিম্বল বিলাক কেনেকৈ দিয়ে, তাৰ পিছত পার্সেন্টেজ এইবিলাক আমি গোটেইখিনি চাই নাম। কমা সিম্বল আমাৰ কি আছে ফাৰ্স্টত মেক্সিমামটো আমি কেনেকৈ উলাও? সো মেক্সিমাম আমি হিদিনা দেখাইছিলো ফৰ্মুলা বিলাক অটোমেটিক আহি যায় যদি তোমাৰ লিখাৰ ষ্টাইলটো ঠিক থাকে বা লিখাটো ভুল নহয়। এতে মেক্সিমাম লিখিলো, এনে লিখিছো আৰু আমি ফৰ্মুলাটো কি লিখিব? ইকুৱেল এম এ এক্স মেক্স মানে কি হয়? মেক্সিমাম। ইয়াৰ পৰা আমাৰ যিখিনি সিলেক্ট কৰিব লাগে এইখিনি সিলেক্ট কৰিলো, ব্ৰেকেটখন কি কৰিছো? ক্লোজ, এন্টাৰ। কিমান আছে? 98। সবতকৈ ডাঙৰ কোনটো আছে? 98 আছে। যদি নতুন হৈ থাকা প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰিবা, লাইক এন্ড শেয়াৰ কৰিবা। আৰু নতুন যি কেজনে সাবস্ক্ৰাইব কৰিছে তাৰ কাৰণে আমি নতুনকৈ ওয়েলকাম জনাইছো। সো আমি তাৰ পিছত ওলাম মিনিমাম, এম আই মিনিমাম ফৰ্মুলাটো কি হয়? ইকুৱেল এম আই এন ওপেনিং ব্ৰেকেটছ, ইয়াৰ পৰা যিখিনি লাগে এইখিনি সিলেক্ট কৰিছো, ব্ৰেকেটখন ক্লোজ, ওপেন কৰি ক্লোজ কৰিলো, এন্টাৰ। 23 আমাৰ কি হয়? একেবাৰে সৰু হয়। এটো ম্যাক্সিমাম কিমান হয়? আৰু যদি আমাৰ হিসাব কৰিব দিয়ে ইয়াৰ পৰা আমাৰ টোটাল কিমান আছে এইখিনি যদি হিসাব কৰিব দিয়ে আমি কি বুলি কম? কাউন্ট কৰিম। মই ইয়াতে কৰি দিছো, ইয়াতে কাউন্ট। সো এইখিনি আমি কি কাউন্ট ফর্মুলাটা কি হবে? ইকুয়াল সি ও ইউ এন টি, কাউন্ট, ব্রেকেট ওপেন। ইয়াৰ পৰা ভ্যালু 1 ভ্যালুটো তোমাৰ যিমানখিনি লাগে সিমানখিনিৰ পৰা দি দিবা। এইখিনি সিলেক্ট কৰিছো, ব্রেকেট ক্লোজ। টোটাল কেইটা আছে আমাৰ? 16টা আছে। সো 1 2 3 4, ইফালে 1 2 3 4, 4 * 4 কিমান হয়? 16। এইখিনি আমাৰ কি হয়? ম্যাক্সিমাম, মিনিমাম আৰু কাউন্ট। আমাৰ কেইটা হৈ গ'ল ইয়াতে? ম্যাক্সিমাম, মিনিমাম, তাৰ পিছত হৈ গ'ল কাউন্ট। সো ইয়াতে মই দেখা দিছো ৰেফটেক্সটো কি হয়। সো মই যদি ইয়াতে লিখিছো ওয়েলকাম টু মাই চেনেল, সো মই এটা সেলতহে লিখিছো। এটা আমাৰ কি হয়? ফৰ্মুলা বাৰ হয়। এটা আমাৰ কি বুলি কয়? ফৰ্মুলা বাৰ বুলি কয়। সো ইয়াতে ক্লিক কৰিছো নাই, ইয়াতে যেতিয়া ক্লিক কৰিছো আমাৰ কি হৈছে? গোটেইখিনি আহিছে। কিন্তু যেতিয়া আমাৰ সেল ডাটা ক্লিক কৰিছো চোন, গোটেইখিনি এটা লাইনতে আহিছে ন। তুমি ইয়াতে ক্লিক কৰিবা, ক্লিক কৰি কিনে কি কৰা? ৰেফ টেক্সট ক্লিক কৰিবা। ৰেফ টেক্সট যেতিয়া ক্লিক কৰিবা তুমি ইয়াৰ পৰা যেতিয়া সৰু কৰি দিবা সেল আহি যাব। আহিছে না ইয়াতে? ৰেফ টেক্সট কৰিলে যিমান ডাঙৰ কৰিবা আহি থাকিব। যদি ৰেফ টেক্সট নকৰা তেনেহলে নাহে। কিন্তু চোৱা যদি মই ইয়াতে লিখিছো ওয়েলকাম বুলি এটা লিখিছো, ওয়েলকাম লিখিলো, লিখাৰ পিছত কি তলত আৰু লাইন দিব লাগে। আমি যেতিয়া এন্টাৰ কৰো নেক্সট সেলত গুছি আহে, কিন্তু আমি অৰ্ডাৰ যেতিয়া কৰিছিলো নেক্সট সেলত গুছি আহা নাই, নতুনকৈ লাইন এখন বনাইছিল। আমি এটো কেনেকৈ লিখিম ইয়াতে? এনেকৈ কি লিখিবা? ওয়েলকাম টু লিখাৰ পিছত ওয়ার্ড ধৰি কিনে এন্টাৰ কৰিবা, ওয়ার্ডটো ধৰি ৰাখিবা, তাৰ পিছত এন্টাৰ মাৰিবা। মাই চেনেল আহিলে। সো এটাতে আহিছে না। সো এই দুটাৰ মাজত ডিফারেন্সটো চোৱা। যদি ওয়ার্ড এন্টার কৰা তোমাৰ যিখিনি আছিল ইয়াৰ পৰা নতুন লাইন এটা বনি গল, ওয়েলকাম এটা, তাৰপিছত মাই চেনেলটো বেলেগ এটা। এটা চোৱা এটা ওয়েলকাম টু তুমি কি আছে? ওয়েলকাম টু মাই চেনেল ইয়াতে চোৱা। ইয়াতে যদি তুমি লাইনটো বেছিকৈ দিয়া চোৱা গোটেইখিনি কি হৈছে? এটা লাইনত আহিছে, কিন্তু ইয়াতে নাহে। ডিফারেন্সটো বুজি পালা? এইখিনি তাৰ পিছত আহিলে আমাৰ কি? সেল মার্জ সেল। এইখিনি মই ডিলিট কৰি দিছো, ডিলিট মার্জ সেল। এই দুটা যদি সেল আমাৰ একলগ কৰিব লাগে চোৱা, মই এইখিনি একটা ঘৰ বনাই দিছো, মানে ঘৰ নহয় এইখিনি বৰ্ডাৰ লগাই দিছো, অল বৰ্ডাৰ উইডটো অলপ বেছিকৈ দিব পাৰি ন, স্টাইল আছে যে বৰ্ডাৰ লাইন। এইখিনি মোৰ নালাগে ন বৰ্ডাৰ, এইখিনি আমাৰ লাগে, যিমানখিনি লাগে এইখিনি অল বৰ্ডাৰ আহিলে। এই দুটা সেল যদি একলগ কৰা আমি কি কয়? মার্জ বুলি কয়। এক্সেল মাইক্রোসফট ওয়ার্ডতো দেখাইছিল এইখিনি একেবাৰে ইজি হয়। এইখিনি কি হয়? আমাৰ মার্জ। ইয়াৰ পৰা এইখিনি সিলেক্ট কৰিলা, দুটা তিনটা যিখিনি লাগে
তুমি মাৰ্জ কৰি দিবা আকৌ মাৰ্জ টু আনমাৰ্জ কৰাৰ কাৰণে কি সেম টু সেম ইয়াতে সিলেক্ট কৰিবা মাৰ্জ হৈ আছে হাইলাইট এটা আনমাৰ্জ কৰি দিলা আহি হৈ গ'ল তাৰপিছত এইখিনি আছিল এইখিনিও আনমাৰ্জ কৰি দিবা মাৰ্জ টু আনমাৰ্জ আকৌ তুমি ইয়াৰ পৰা সিলেক্ট কৰি অল বৰ্ডাৰ লগাই দিয়া যিমানখিনি আছিল আগৰ নিচিনা হৈছে এইখিনি হৈছে মাৰ্জ আৰু আনমাৰ্জ যিখিনি আছিল ৰেফ টেক্সটটো এইখিনি চালো সো তাৰপিছত আহিলে কি এভাৰেজ সো মই তলত কেইটামান ডাটা এন্ট্ৰি কৰি ৰাখিছো ইয়াতে সো এজন মানে তিনিজন মানুহ আছে এ বি সি নামৰ তিনিজন মানুহ আছে তিনিজনে কি কৰিছে এজনে 12 টকা একজন 18 টকা দিছে আৰু এজনে 20 টকা দিছে দি কিনে কিবা এটা বস্তু কিনিলে কিনাৰ পিছত সমানকৈ ভাগ কৰিছে সমানকৈ ভাগ কৰিলে পইচাটো সমান দিব লাগে ন এটো কি বুলি কয় এভাৰেজ কৰি দিয়াটো হে ইকুৱেল এভাৰেজ এটো ইয়াতে লিখিছো ফৰ্মুলাটো কি হ'ব এতিয়া এভাৰেজে হ'ব এভাৰেজ ব্ৰেকেট ওপেন এই তিনটা আছিল তিনটা সেল সিলেক্ট কৰিছো ব্ৰেকেট ক্লোজ কিমান কৈ পৰিলে 12 আৰু 18 কিমান হয় 20 12 আৰু 18 কিমান হয় সৰি 30 হয় ন 30 আৰু 3 কিমান হয় 33 না 33 ৰ তিনটা ডিভাইডেড কৰিলে কিমান হয় 11 কৈ পৰিব 33 ডিভাইডেড বাই 3 ইকুৱেল কিমান হ'ব 11 যদি ইয়াৰ পৰা অলপ বেছি কৈ দিছে হি যদি লাকো যদি ইয়াতে 18 কৈ দিছে 18 रुपीस দিছে তেতে কিমান হ'ব 18 18 কিমান হয় 36 আৰু 12 কিমান হ'ব এইখিনি আমাৰ কিমান হ'ব 16 কৈ আহিব 48 এইখিনি হৈ গ'ল তোমাৰ এভাৰেজ তাৰ পিছত হ'ল আপাৰ আৰু লয়াৰ এভাৰেজ ম্যাক্সিমাম হৈ গ'ল এতিয়া আমাৰ কি আছে আপাৰ আৰু লয়াৰ সো আপাৰ আৰু লয়াৰ তলত আৰু কিছুমান ডাটা মই লিখি ৰাখিছো ইয়াতে আপাৰ আৰু লয়াৰ সো যদি তুমি কিবা এটা লিখিছা গোটেইখিনি তোমাৰ কি হৈছে স্মল লেটাৰ হৈ আছে লয়াৰ কেছ এটা আমি কেপিটেল লেটাৰ কো তোমাৰ এইখিনি কি কৰিবলৈ আপাৰ কৰিব লাগে আপাৰ কেছ লিখিব লাগে তুমি কি লিখিবা এইখিনি ইকুৱেল ইউ ডাবল পি ই আৰ আৰু নেক্সট ভিডিওত মই কি কৰিম এটা মানে এমসিকিউ তোমালোকৰ মাইক্ৰসফট এক্সেলৰ এমসিকিউ এখন ভিডিও বনাম আসাম সিলেক্ট কৰিছো ব্ৰেকেট ক্লোজ আসামটো আহি গ'ল কেপিটেল আপাৰ কেছত এইখিনি আমাৰ কি হ'ব গোটেইখিনি কেপিটেলটো কেপিটেল লেটাৰ আহি গ'ল তাৰ পিছত আহিলে লয়াৰ কেছ ইয়াত আছে লয়াৰ কেছ এটা আমি স্মল লেটাৰ বুলি কও এটা আমাৰ কেপিটেল লেটাৰ হৈছে স্মল লেটাৰ কৰিব লাগে ইকুৱেল কি কৰিবা ইকুৱেল এল ও ডব্লিউ আৰ লয়াৰ ব্ৰেকেট ওপেন এখিনি সিলেক্ট ক্লোজ আহিলো বেং তলত যিখিনি আছিল এইখিনি মই সিলেক্ট আৰু কৰিব নালাগে ট্ৰেক দিলে হল ড্ৰপ ডাউন যিখিনি এইখিনি আমাৰ কি আছিল লয়াৰ কেছ আপাৰ কেছ এই গটুখিনি হৈ গ'ল চোৱা ইয়াৰ ওপৰত আমাৰ কিছুমান আছে লিখা চোৱা ইয়াতে আছে আমাৰ কি পার্সেন্টেজ ফৰ্মুলা যদি আমাৰ কারেন্সি ইন্ডিয়াৰ কারেন্সি যেনেকৈ থাকে তোমাৰ দিব লাগে তো মই যদি ইয়াতে লিখিছো এনেকৈ কিবা এটা নম্বৰ লিখাৰ পিছত মই কি কৰিব লাগে ইয়াতে আমাৰ সিম্বল যে থাকে ইন্ডিয়ান সিম্বল যিখন আছে কারেন্সি সিম্বল দিব লাগে তুমি কি কৰিবা ইয়াতে যাই কিনে ইয়াৰ পৰা মোৰ আছে মোৰ একাউন্টিং ফৰম্যাট যিখন আছে তাতে যাবা যাই কিনে ইয়াতে তোমাৰ কি আছে কারেন্সি আছে ইয়াতে বহুত ফৰ্মুলা আছে তুমি কাস্টম কৰিলে নিজৰ ফৰ্মুলা বনাব পাৰা মই ডিটেইলছ আৰু এটা ভিডিও বনাই দিম ইয়াতে নাম্বাৰ সিস্টেমৰ ওপৰত সো কারেন্সি সিলেক্ট কৰিলা কারেন্সি ইয়াতে আছে কি ডেসিমেল পয়েন্ট মানে তোমাৰ পয়েন্টৰ পিছত কেইটা লাগে ইয়াতে কেইটা আছে 10 কিমান আছে 10 আছে তিনটা দিলা এনেকা আহি থাকিব দুটা লাগে দুটাই দিছো তাৰ পিছত সিম্বল যিখিনি আছে তুমি ইয়াৰ পৰা সিলেক্ট কৰিবা তোমাৰ যিখিনি লাগে আৰু ইয়াতে বহুত আছে সিম্বল তুমি তোমাৰ যিখন মানে কান্ট্ৰি সিম্বল আছে তোমাৰ লাগে তুমি এখানে দি দিবা হিন্দি বুলি এখন আছে ওকে আইছে নেতিয়া সিম্বলখন কারেন্সি সিম্বল এইখিনি হৈ গ'ল তোমাৰ কারেন্সি সিম্বলটো লগাব লাগে তোমাৰ গোটেইখিনি ফৰম্যাট এটা সেলত লগাই ৰাখিব পাৰিবা তাৰ পিছত আহিলে তোমাৰ ইয়াতে পার্সেন্টেজ যদি তুমি এটা পার্সেন্টেজৰ ওপৰত ভালকৈ ভিডিও এখন লাগিব পার্সেন্টেজ যেতিয়া তোমালোকৰ মাৰ্কশিট বনাম তেতিয়া ভালকৈ প্ৰেক্টিস দেখাই দিম এটা ক্লিক কৰিলা পার্সেন্টেজ যদি ইয়াতে গৈছা যোৱাৰ পিছত তোমালোকে কি কৰিবা এখিনি ক্লিক কৰিলা এটা কি পয়েন্ট কমি আছে ন দশমিকৰ পিছত পয়েন্ট নহয় দশমিকৰ পিছত এটা সংখ্যা কমি আছে ইফালে ক্লিক কৰিবা এটা বেছি হৈ থাকিব আইছে ন কমকৈ বেছিকৈ ইয়াৰ পৰা দিব পৰা এখিনি তাৰ পিছত আছে সোৱা যদি ম্যাক্সিমাম নাম্বাৰ এখন ওলাইছো ওলোৱাৰ পিছত তোমাৰ কি ম্যাক্সিমাম 2 ওলাব লাগে বা তোমাৰ হাইলাইট কৰিব লাগে গ্ৰেটাৰ দেন তোমাৰ ইয়াতে 80 ৰ ওপৰত কেইটা পাইছে গ্ৰেটাৰ দেন 80 ৰ ওপৰত এই কন্ডিশনৰ ফৰম্যাট এখিনি হাইলাইট
গ্ৰেটাৰ দেন তোমাৰ কিমান দিব লাগে 18 18 এর ওপৰত কিমান পাইছে এইখিনি ওলাব লাগে সাপোজ কিবা লেটাৰ মাৰ্ক পাইছে এইখিনি হাইলাইট কেইটা আছে ইয়াতে 1 2 3 4 এইখিনি নেক্সট ভিডিওত ভালকৈ মই দেখা দিম ইয়াৰ পৰা যদি ইয়াৰ পৰা হাইলাইটেড কন্ডিশন বহুতখিনি আছে ইয়াৰ পৰা টপ বটম কন্ডিশন আছে তাৰপিছত ডাটা বাৰৰ আছে কালাৰ স্কেল যিখন আছে তাতে আছে আইকন স্টাইল আছে নিউ ফৰ্মুলা আছে ক্লিয়াৰ আছে আৰু বহুত কিবা আছে মোৰ ফৰ্মুলা আছে ইয়াৰ ওপৰত নেক্সট ভিডিওতে তাৰ ওপৰত হ'ব যদি নতুন হৈ থাকা প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰিবা লাইক এণ্ড শ্বেয়াৰ কৰিবা থ্যাংক ইউ